নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। মোক আজি তাৰমানে চাইকেলৰ বিষয়ে ক'ব মন গৈছে। চাইকেল মোৰ মস্ত প্ৰিয়। চাইকেল অথবা বাইচাইকেল হৈছে মানুহৰ দ্বাৰা চলিত নাইবা মটৰ চলিত পেডেল নিয়ন্ত্ৰিত বাহন। ইয়াৰ ফ্ৰেমৰ লগত দুটা চকা আগা পিছাকৈ সংযুক্ত হৈ আছে। চাইকেল শব্দটো হৈছে বাইচাইকেল শব্দৰ চুটি ৰূপ। দুটা মাত্ৰ চাকা, এটা আগত এটা পিছত চলোৱা হয় ভৰিৰ পেডেল মাৰি মাৰি, গতিকে বাইচাইকেল। এই বাইচাইকেল শব্দটো প্ৰথম ব্যৱহাৰ হৈছিল 1868 চনৰ দ্য ডেইলী নিউজ নামৰ কাকতত। এই শব্দটো প্ৰথম ফৰাচী ভাষাৰ ৰূপ। বাইচাইকেল অৱশ্যে ইয়াৰ আগতেই 1847 চনতো ব্যৱহাৰ হৈছিল। বাইচাইকেল শীৰ্ষক শব্দটো সৰ্বপ্ৰথমতে লিপিবদ্ধ হৈছিল 1868 চনত দ্য ডেইলী নিউজৰ ইংৰাজী কাকতত। শব্দটো উল্লেখ কৰিবলগীয়া হৈছিল স্পেন্স ইলিচিছ এণ্ড বইচ ডি বাগেনিট বাইচাইকেলছ এণ্ড ট্ৰাইচাইকেলছ বুজাবৰ বাবে। শব্দটো প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল 1847 চনত এখন ফৰাচী প্ৰকাশনত এক উচিন দুচকীয়া বাহন, বোধহয় চকাযুক্ত সামগ্ৰী কঢ়িয়াই নিয়া বাহন বুজাবৰ বাবে। চাইকেলখন আৰ্হিত আছিল ভেলচিপেডৰ আধুনিক সংস্কৰণ, যদিও ইতিহাসৰ সিহঁতৰ নামকেইটা কিছু সময়ৰ বাবে ওপৰা-ওপৰিকৈ ব্যৱহাৰ কৰা হৈছিল। বিশ্ব চাইকেল দিৱস 2018 চনৰ এপ্ৰিল মাহত জাতিসংঘৰ সাধাৰণ পৰিষদ 3 জুন দিনটোত আন্তৰ্জাতিক বিশ্ব চাইকেল দিৱস হিচাপে ঘোষণা কৰে। বিশ্ব চাইকেল দিৱসৰ বাবে প্ৰস্তাৱটো হৈছে চাইকেলৰ স্বতন্ত্ৰতা, দীৰ্ঘায়ুতা আৰু বহুমুখীতা স্বীকৃতি দিয়া, যি 2 শতিকা জুৰি ব্যৱহৃত হৈ আছে আৰু এই অতি সহজ, আশ্ৰয়ী, নিৰ্ভৰযোগ্য, পৰিষ্কাৰ, পৰিৱেশগতভাৱে পৰিবহণ উত্তম উপায় আছিল। বন্ধুসকল, ভিডিঅ'টা এইখিনিয়ে। আপোনালোকে যদি ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।